আপোনালোকে সকলোৱে জানে কোৰ্টৰ ভাৰ্ডিক্ট নিশ্চয় সকলোৰে লগত কোৰ্টৰ ভাৰ্ডিক্ট নিশ্চয় আপোনালোক সকলোৰে লগত আছে যে আমেৰিকাৰ কোৰ্টত এটা কেছ উঠিছে। সেই কেছটো অনুসৰি এতিয়া গোটেই ভাৰতবৰ্ষ জুৰি এটা হুলস্থুল লাগিছে। আমেৰিকাৰ তদন্তকাৰী সংস্থা ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন আৰু আমেৰিকান ছিকিউৰিটি অফ এক্সচেঞ্জ কমিশ্যনৰ তেওঁলোকে কোৰ্টত তেওঁলোকৰ ফেডাৰেল কোৰ্টত এটা গোচৰ দিছে যে আমাৰ ভাৰতবৰ্ষৰ পুঁজিপতি মানে আচলতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নয়নৰ মণি, যিজনক সকলো ৰাষ্ট্ৰপ্ৰধানে এতিয়া স্বীকাৰ কৰি দিছে যে প্ৰধানমন্ত্ৰীয়ে ক'ৰবালৈ গ'লে লগত আদানীক লগত লৈ যায়। এজন ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে ঘোষণা কৰি দিছে, প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰি দিছে বেলেগ বেলেগ দেশৰ যে আদানীক আমাৰ প্ৰধানমন্ত্ৰীয়ে লগত লৈ যায়। আৰু সেই আদানীয়ে কি কৰিছে, পাৱাৰ পাৰ্চেজৰ নামত, পাৱাৰ বিক্ৰীৰ নামত মানে ষ্টেটবিলাকে পাৱাৰ পাৰ্চেজ কৰে আৰু আদানী আৰু এজিঅ'ৰ তেওঁলোকে কি কৰে যে পাৱাৰ কিনে। সেই আদানী গ্ৰীণ আৰু এজিঅ'ৰ পাৱাৰে $250 মিলিয়ন 2029 কোটি টকাৰ ঘোষ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যক প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰী আৰু অফিচাৰ্ছবিলাকক প্ৰদান কৰা বুলি আপোনালোকে সকলোৱে খবৰ পাইছে। এতিয়া কৈছে যে আমেৰিকান ছিকিউৰিটি এক্সচেঞ্জ কমিশ্যনে যেটো প্ৰকাশ কৰিছে 2021 চনৰ পৰা 2023 চনৰ ভিতৰত এজিঅ'ৰ পাৱাৰে এনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকক এনেকৈ পাৱাৰ বিক্ৰীৰ নামত উৎকোচ প্ৰদান কৰিছিলে 2029 কোটি টকা। এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল সেই একে এজিঅ'ৰ কোম্পেনীয়ে আপোনালোকে নিশ্চয় জানে যে আমাৰ অসমক বিক্ৰী কৰে 90 মেগাৱাটৰ বিজুলী। এজিঅ'ৰ কোম্পেনীয়ে 90 মেগাৱাটৰ বিজুলী। আমেৰিকান কোৰ্টত ওলাইছে যে 1 মেগাৱাট বিজুলী বিক্ৰী কৰিবৰ কাৰণে এজিঅ'ৰ কোম্পেনীয়ে চৰকাৰক 25 লাখকৈ ঘোষ দিয়ে। 1 মেগাৱাটৰ কাৰণে 25 লাখকৈ। তেতিয়াহ'লে যদি 25 লাখকৈ হয়, অসমৰ 90 মেগাৱাট বিজুলী এতিয়া বিক্ৰী কৰে, 90 মেগাৱাট বিজুলী। সেই 90 মেগাৱাট বিজুলী বিক্ৰী কৰিবৰ কাৰণে 25 লাখকৈ 25 বছৰৰ কাৰণে অসমৰ লগত চুক্তি কৰিছে। 25 লাখকৈ যদি ঘোষ দিয়ে তেতিয়াহ'লে 90 মেগাৱাটত 25 হ'লে কিমান হৈ যাব, আমাৰ 22 কোটি 50 লাখ মান টকা, 22 কোটি 50 লাখ মান টকা ঘোষৰ পৰিমাণটো হ'ব। উৎকোচৰ পৰিমাণটো অসম চৰকাৰক হ'ব 22 কোটি 50 লাখ টকা। মই আকৌ কৈছোঁ আপোনালোকক সকলোকে কৈছোঁ যে এজিঅ'ৰ কোম্পেনীয়ে অসমত ওদালগুৰি, বকো, নগাঁও আৰু কাছাৰ এই 4টা ইউনিট স্থাপন কৰিছে অসমত। যি এজিঅ'ৰ কোম্পেনীয়ে, আপোনালোকক আকৌ কৈছোঁ, যি এজিঅ'ৰ কোম্পেনীয়ে এনেকৈ পাৱাৰ বিক্ৰী কৰাৰ নামত $250 মিলিয়ন ভাৰতৰ ৰাজ্য চৰকাৰবিলাকক ঘোষ দিয়া বুলি প্ৰকাশ কৰা হৈছে, অৰ্থাৎ 2029 কোটি টকা ঘোষ দিয়া বুলি প্ৰকাশ কৰা হৈছে। সেই এজিঅ'ৰ কোম্পেনীয়ে কোন সময়ত ঘোষ দিছিলে বুলি কৈছিলে 2021 পৰা 2023। এতিয়া যদি আপোনালোকে চায় যে গৌতম আদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰাৰ আপোনালোকে টুইটাৰৰ হেৰিটো চাওক। এইটো হ'ল গৌতম আদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ ফটো। আপোনালোকে চাওক, ইয়াত অসমৰ মুখ্যমন্ত্ৰীয়ে গৌতম আদানীক ফটো গামোচা দি থকা আৰু গৌতম আদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক গামোচা দি থকাৰ ফটো ইয়াত আছে। কোন তাৰিখৰ দিনা? হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰত ওলাইছে ফেব্ৰুৱাৰী 25, 2022। ফেব্ৰুৱাৰী 25, 2022 নম্বৰ 1। আৰু আদানীৰ
আপোনাৰ গৌতম আদানীৰ টুইটাৰত ওলাইছে 2022 26 ফেব্ৰুৱাৰী 2022 25 ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদানীয়ে সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2025 তাৰিখৰ দিনাই 2022 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখৰ দিনাই তেওঁ টুইটাৰত প্ৰকাশ কৰিছে, ফটো প্ৰকাশ কৰিছে যে আদানীয়ে তেওঁক সাক্ষাৎ কৰিছে। কোনখিনি সময়ত এই কেলেংকাৰীটো হৈছিলে 2021 পৰা 2023 চনৰ ভিতৰত। সেই সময়ৰ মাজতে আদানীয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ ফটো তেওঁলোকে আপোনালোকে নিজে দেখিছে যে ইয়াতে আছে। এতিয়া অসম চৰকাৰৰ লগত আদানীৰ দুটা ব্যৱসায় পাৱাৰৰ ক্ষেত্ৰত আছে। এক নম্বৰ ব্যৱসায়টো হ'ল যে এজিঅ'ৰ নামৰ কোম্পানীটোৰ জৰিয়তে, যিটো এজিঅ'ৰ কোম্পানীৰ হৈ আদানী গ্ৰুপে ঘোষ দিয়া বুলি ইতিমধ্যে কোৰ্টত প্ৰমাণিত হৈছে। সেই এজিঅ'ৰ কোম্পানীটোৱে 90 মেগাৱাট বিজুলী উৎপাদন কৰে আৰু অহা 25 বছৰলৈ অসম চৰকাৰে সেই 90 মেগাৱাট বিজুলী কিনি ল'ম বুলি চুক্তিত স্বাক্ষৰ কৰিছে। আৰু সেই অনুসৰি যদি 25 লাখকৈ ইতিমধ্যে যিহেতু কোৰ্টত ওলাইছে যে 1 মেগাৱাটৰ কাৰণে 25 লাখ টকাকৈ ঘোষ দিয়ে, এনেকৈ দীঘলীয়া সময়ৰ কাৰণে চুক্তি কৰিলে 25 লাখকৈ ঘোষ দিয়ে 1 মেগাৱাটৰ কাৰণে। 90 মেগাৱাটত কিমান হৈ যাব? 90 মেগাৱাটত 25 লাখকৈ হৈ গ'লে এইটো 22,50,000 হ'ব নহয় জানো? কি 22,50,00,000 হ'ব? 22,50,00,000 টকা, 22,50,00,000 টকা এই 25 লাখকৈ ঘোষ দিলে আপোনাৰ 90 মেগাৱাটত 22,50,00,000 টকা ঘোষ গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। গতিকে আজিৰ দিনটোত যিহেতু একেটা কাহিনী অসমত হৈ গৈছিলে, আপোনালোকে সকলোৱে জানে সেই কাহিনীটো পানীৰ আছিলে। সেই কাহিনীটো আপোনালোকে সকলোৱে জানে যে ৱাটাৰ ছাপ্লাইৰ লগত আছিলে। সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰীৰ নামটো CBI কেলেংকাৰীত, CBIৰ দ্বাৰা তদন্ত হৈ থকা কেলেংকাৰী লুই বাৰ্জাৰ কেলেংকাৰীত আহিছিলে। লুই বাৰ্জাৰ কেলেংকাৰীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুই বাৰ্জাৰৰ পৰা এনেকুৱা ধৰণে আপোনাৰ ঘোষ লোৱা বুলি, উৎকোচ লোৱা বুলি অভিযোগ আহিছিলে। সেই কেছটো আমেৰিকাৰ কোৰ্টত এতিয়াও চলি আছে। আমাৰ অসমতো, ভাৰতবৰ্ষতো সেই লুই বাৰ্জাৰ কেলেংকাৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াও CBIৰ তদন্ত চলি আছে। এতিয়ালৈকে সেইটো ক্ল'জ হোৱা নাই। য'ত লুই বাৰ্জাৰ কেলেংকাৰী একেই কাহিনী হৈছিলে যে পানী যোগান কেন্দ্ৰৰ ছাৰ্ভে কৰিবৰ কাৰণে কোটি টকাৰ আপোনাৰ ঘোষ লোৱাৰ কাহিনী। সেই একেই কাহিনী এতিয়া আদানী গ্ৰুপৰ ক্ষেত্ৰত ঘটিছে, একেটাই। গতিকে আন এটা লুই বাৰ্জাৰ কেলেংকাৰী, এজিঅ'ৰ কোম্পানীৰ লগত 90 মেগাৱাটৰ বিজুলী 25 বছৰৰ কাৰণে কিনাৰ কাৰণে যিটো চুক্তি হৈছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি আদানীয়ে যিটো চুক্তি কৰিছে, তো সেই চুক্তি অনুসৰি এতিয়া যদি 25 লাখ টকাকৈ সঁচাকৈ ঘোষ দিছে, তেতিয়াহ'লে 22,50,00,000 টকাৰ ঘোষ অসম চৰকাৰে পোৱাৰ সম্ভাৱনাটো বৃদ্ধি পাইছে। আৰু সেইকাৰণে ৰাইজৰ দলে আজিৰ দিনটোত এই গোটেই ঘটনাটোৰ ওপৰত CBIৰ তদন্ত ঘোষণা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ।